হেল্ল' ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ মাজত আকৌ এটা নতুন ভিডিঅ' আনিছো এইটো ভিডিঅ'ত আলোচনা কৰিম বাস্তৱ সংখ্যা এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চন আৰু কি কি ইম্পৰ্টেন্ট লং কোৱেশ্চন আছে মই তোমালোকক এইটো ভিডিঅ'ত দেখুৱাই দিম মই এইটো ভিডিঅ'ত যিকেইটা কোৱেশ্চন দেখুৱাই দিম সেইকেইটা কোৱেশ্চনৰ ভিতৰত তোমালোক হাফ ইয়াৰলি এক্সামত 100% শিওৰ কমন পাবা তোমালোকে মোক এক্সাম দি আহি কবা কমন পৰিছে না নাই এতিয়া আমি চাই লও বাস্তৱ সংখ্যা এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে প্ৰথমতে তোমালোক উলিয়াই লোৱা 27 নং পৃষ্ঠা উপপাদ্য 1.1 ইউক্লিডৰ বিভাজন প্ৰমেয়িকা এই উপপাদ্যটো চাবা এটো মোস্ট ইম্পৰ্টেন্ট ইয়াৰ পৰা এমসিকিউ কোৱেশ্চনটো দিব এনেকৈ দিব দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা q আৰু r থাকিব তাৰ পিছত তোমালোকৰ শৰ্তটো দি দিব এটো শৰ্ত তোমালোক মনত কৰিবা দে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা এই শৰ্তটো তোমালোক মনত কৰিবা ইয়াৰ পৰা এটা এমসিকিউ কোৱেশ্চন আহিব তোমালোকৰ হাফ ইয়াৰলি এক্সামত নেক্সট তোমালোক চাবা 30 নং পৃষ্ঠা উলিয়াই লোৱা 30 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক উদাহৰণ 2 আৰু উদাহৰণ 3 এই দুটা মোস্ট ইম্পৰ্টেন্ট এই দুটা তোমালোক ভালকৈ শিকি যাবা নেক্সট তোমালোক চাবা অনুশীলনী 1.1 1 নং কোৱেশ্চনৰ গ হা উ উলোৱা তোমালোক শিকিবা মোস্ট ইম্পৰ্টেন্ট 1 নং কোৱেশ্চনৰ 1 2 5 আৰু 6 এই চাৰিটা অংক তোমালোক ভালকৈ শিকিবা ইয়াৰ পৰা এটা কোৱেশ্চন আহিব তোমালোক চাবা তোমালোকৰ হাফ ইয়াৰলি এক্সামত গ হা উ ইয়াৰ পৰা এমসিকিউ কোৱেশ্চন নহলে লং কোৱেশ্চন 100% শিওৰ এটা আহিবই নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল 2 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক 5 আৰু 6 এই দুটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক উলিয়াই লোৱা 32 নং পৃষ্ঠা 32 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক 7 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা উদাহৰণ 7 মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে তোমালোক ভালকৈ শিকি যাবা নেক্সট তোমালোক চাবা অনুশীলনী 1.2 অনুশীলনী 1.2 ৰ পৰা চাবা তোমালোক 2 নং কোৱেশ্চনটো তোমালোক ভালকৈ শিকি যাবা 1 2 3 এই তিনিটা ভালকৈ শিকি যাবা ইয়াৰ পৰা যিকোনো এটা কোৱেশ্চন 100% শিওৰ আহিব নেক্সট তোমালোক চাবা 4 আৰু 5 এই দুটা মোস্ট ইম্পৰ্টেন্ট এই দুটা তোমালোক ভালকৈ শিকি যাবা নেক্সট তোমালোক চাবা 8 নং কোৱেশ্চনৰ 1 আৰু 2 এই দুটা মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা উপপাদ্য 1.4 √2 অপৰিমেয় তোমালোক √2 √3 আৰু √5 এই তিনিটা অংক শিকি যাবা এই তিনিটাৰ পৰা এটা 100% শিওৰ আহিব প্ৰমাণ কৰা অপৰিমেয় সংখ্যা এটো কোৱেশ্চন 100% শিওৰ আহিব এনেকৈ কোৱেশ্চন দিব প্ৰমাণ কৰা √2 অপৰিমেয় সংখ্যা বা প্ৰমাণ কৰা যে 5 - √3 অপৰিমেয় এনেকৈ কোৱেশ্চন দিব 100% শিওৰ আহিবই অপৰিমেয় সংখ্যা প্ৰমাণ কৰা তোমালোক ভালকৈ শিকি যাবা নেক্সট তোমালোক চাবা উদাহৰণ 9 মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট চাবা উদাহৰণ 10 এটো মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক উদাহৰণ 11 এটো মোস্ট ইম্পৰ্টেন্ট নেক্সট অনুশীলনী 1.3 পৰা চাবা তোমালোক 2 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট 3 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা অনুশীলনী 1.4 অনুশীলনী 1.4 ৰ 1 নং কোৱেশ্চনটো তোমালোক ভালকৈ চাবা ইয়াৰ পৰা এমসিকিউ কোৱেশ্চন দিব এনেকৈ কোৱেশ্চনটো দিব তলৰ কোনটো পৰিসমাপ্তি হাবদি দশমিক বিস্তৃতি এনেকৈ কোৱেশ্চন দিব বা এনেকৈ কোৱেশ্চন দিব তলৰ কোনটো নিৰৱধি পৌনপনিক দশমিক বিস্তৃতি বুজি পাইছা তোমালোক পৰিসমাপ্তি হাবদি কোনটো হ'ব আকৌ নিৰৱধি পৌনপনিক দশমিক বিস্তৃতি কোনটো হ'ব হেতু ভালকৈ শিকি যাবা 100% শিওৰ 1 নং কোৱেশ্চনৰ পৰা এটা এমসিকিউ কোৱেশ্চন তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব হৈ গল বাস্তৱ সংখ্যা চেপ্টাৰটোৰ ভিতৰত থকা
মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটা মই তোমালোকক এইটো ভিডিঅ' দেখুৱাই দিলোঁ যদি তোমালোকৰ কিবা কনফিউজ থাকে তেনেহ'লে মোক কমেণ্ট কৰি কমেণ্ট বক্সত জনাবা নেক্সট ভিডিঅ'ত আমি বহুপদ চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে আলোচনা কৰিম তোমালোকে মোক কমেণ্ট কৰি ক'বা তোমালোকৰ কোনটো ছাবজেক্টৰ কোনটো চেপ্টাৰৰ মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰৰ ভিডিঅ' লাগে